আসসালামু আলাইকুম সকলোকে খবৰ ৰাতিপুৱা জনাইছোঁ। চোৱা যোৱা ক্লাছত পঢ়াই দিছোঁ ইন আৰু অনৰ বিষয়ত আজি লৈ আহিছোঁ এবভ আৰু অভাৰৰ বিষয়ত। চোৱা এইবিলাক নাজানিলে ইংৰাজী শুদ্ধকৈ ক'ব নোৱাৰিব, এটা ভাষাও শুদ্ধকৈ ক'ব নোৱাৰিব বা বুজিব নোৱাৰিব। চোৱা কেৱল মনোযোগেৰে অলপ কষ্ট কৰি অলপ সময় নষ্ট কৰি চাই থাকক। চোৱা এবভ আৰু অভাৰ মানে কি দুটা বিষয়ত আগত জানিব লাগিব। চোৱা এবভ হ'ল স্পৰ্শ নকৰা ক্ষেত্ৰত হাই ওপৰত থাকে আৰু অভাৰটো হ'ল ঢাকি ৰাখা ক্ষেত্ৰত বা সিফালৰ পৰা সিফালে পাৰ হৈ যোৱা ক্ষেত্ৰত অভাৰ ব্যৱহাৰ কৰা হয়। চোৱা এক্সাম্পল দি বুজাই দি আছোঁ। চোৱা the fan is above my head। আৰু এটা বাক্য দিছোঁ the plane is flying above the clouds। চোৱা আৰু এই অভাৰৰ দুটা বাক্য দিছোঁ। চোৱা he put a blanket over me। তাৰপিছত আছে the birds flew over the house। চোৱা এতিয়া চোৱা the fan is above my head, ফেনটো মোৰ ওপৰত আছে, স্পৰ্শ কৰা নাই। the plane is flying above the clouds, মেঘৰ ওপৰেদি প্লেনটো কি কৰি আছে, পাৰ হৈছে। চোৱা he put a blanket over me, তেওঁ এটা কি কৰিলে মোৰ ওপৰত কম্বল দি ঢাকি দিলে। the bird flew over the house, চোৱা পক্ষীটো ঘৰৰ ওপৰেদি উৰি গ'ল। এই বাক্যকেইটা দি উদাহৰণ দি বুজাই দিছোঁ। আশা কৰিছোঁ বুজি পাইছে। এনেকুৱা ভিডিঅ' পোৱাৰ কাৰণে পেজটো ফ'ল' কৰি ৰাখিব। ধন্যবাদ।